ডিব্ৰুগড় মৰাণত লালিগুড় বাহনৰ পৰা ধন দাবীৰ অভিযোগ মৰাণ থানাত টাইপৰ এজাহাৰ ডিব্ৰুগড় জিলাৰ মৰাণত লালিগুড় কঢ়িওৱা এখন বাণিজ্যিক বাহনৰ পৰা 40,000 টকা ধন দাবীৰ অভিযোগ নিজকে টায়াৰ হোম আৰু অসমীয়া যুৱ মঞ্চৰ সদস্য বুলি পৰিচয় দি ধন দাবী কৰা অভিযোগ উঠিছে ঘটনাক লৈ টায়াৰ হোম যুৱ পৰিষদ অসম টাইপা মৰাণ মহকুমা সমিতিয়ে আজি মৰাণ থানাত এজাহাৰ দাখিল কৰিছে মৰাণ নগৰৰ কাষেৰে যোৱা 4 লেনযুক্ত 2 নং ৰাষ্ট্ৰীয় ঘাইপথত লালিগুড় কঢ়িওৱা এখন বাণিজ্যিক বাহন ৰখাই 40,000 টকা ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে অভিযোগ অনুসৰি ধন নিদিলে সাংবাদিক আৰু আৰক্ষীক জনোৱাৰ ভাবুকি দিয়াৰ অভিযোগো উঠিছে ইতিমধ্যে এই সন্দৰ্ভত কথোপকথনৰ এটা অডিঅ' ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈছে ঘটনাক কেন্দ্ৰ কৰি টায়াৰ হোম যুৱ পৰিষদ অসম টাইপা মৰাণ মহকুমা সমিতিয়ে মৰাণ থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰত উল্লেখ কৰা নামসমূহ ডিমৌৰ কিনাৰৰ চাংমাই গাঁৱৰ বৰ্তমান মৰাণহাট উখাপুৰৰ নিবাসী গিৰিণ বৰুৱা একে গাঁৱৰ কেশৱ কোঁৱৰ খোৱাং চাৰিআলিৰ নিবাসী নিপম দিহিঙীয়া আৰু মৰাণহাট উখাপুৰৰ অভিজিত বুঢ়াগোহাঁইৰ নাম উল্লেখ কৰা হৈছে এজাহাৰত এই ব্যক্তি কেইজনৰ লগতে আন কেইজনমানৰ বিৰুদ্ধে সংগঠনৰ নাম ব্যৱহাৰ কৰি অবৈধভাৱে ধন সংগ্ৰহ কৰা অভিযোগ উত্থাপন কৰি তদন্ত আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে 12 ঘণ্টাৰ ভিতৰত দুষ্ট চক্ৰটোক গ্ৰেপ্তাৰ নকৰিলে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা সকিয়নি প্ৰদান কৰিছে আৰক্ষী তদন্তৰ পাছতহে অভিযোগৰ সত্যতা স্পষ্ট হ'ব সমগ্ৰ ঘটনাক লৈ এতিয়া আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব হয় আজি আমি পুৱা আমি দেখিছোঁ সাংবাদিকসকলৰ যোগেদি বা বহুত ফোন আহিছে বা বিভিন্ন ফেচবুকত পাইছোঁ এটা কথা স্পষ্ট হৈছে টায়াৰ হোম বুলি কৈছে কিন্তু আমি টায়াৰ হোম যুৱ পৰিষদে এটা স্পষ্ট কৰিছোঁ বিশেষকৈ টায়াৰ হোম জনগোষ্ঠী দুটাই সংগঠন বিশেষকৈ এটা হ'ল টায়াৰ হোম ছাত্ৰ সন্থা আৰু টায়াৰ হোম যুৱ পৰিষদ এই দুইটা সংগঠন ইয়াত জড়িত নহয় কেইজনমান মুষ্টিমেয় যুৱক কেইজনমান মাত্ৰ 4-5জন যুৱকে এই গোটেই ঘটনাটো ঘটাইছে আৰু আমি আজি মৰাণ আৰক্ষী থানালৈ আহিছোঁ আৰু ইতিমধ্যে আমি মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গোটেই তদন্ত কৰিবৰ কাৰণে আমি এখন এজাহাৰ দিছোঁ আৰু 12 ঘণ্টাৰ ভিতৰত যদি উচিত তদন্ত নহয় দোষীক যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম এই কথাটো স্পষ্ট হৈছে আৰু এটা কথা আমি ক'ব লাগিব আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মৰাণত বিশেষকৈ যিটো সময়ত মৰাণৰ পৰা যিটো সময়ত চৰাইদেউ হওক শিৱসাগৰ হওক বা যোৰহাটত এইটো বানৰ যি বিভীষিকা সৃষ্টি হ'ল সকলো ৰাইজে উঠি পৰি বানৰ আক্ৰান্ত লোকসকলক সহায় সহযোগ কৰিছে তেনে ক্ষেত্ৰত কিছু দুষ্কৃতিকাৰীয়ে যি ঘটনা ঘটাইছে এইটো মৰাণৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু যিসকল ব্যক্তিয়ে ইয়াৰ লগত জড়িত আছে 4জনমানক ইতিমধ্যে থানাৰ OC মহোদয়ৰ যোগেদিও আমি গম পাইছোঁ 4জনমানক ইতিমধ্যে তেওঁলোকৰ নাম উল্লেখ হৈছে আমি ভাবিছোঁ এই 4জন যুৱকক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু যিকেইজন আৰু 3জনমান আছে সেই 3জনকো আনি পানি সোধপোছ কৰি তেওঁলোকো জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে কাৰণ এনে যদি অনুশাসন যদি এইটো সময়ত নকৰে কিন্তু অনাগত দিনত মৰাণৰ যুৱকসকল যিসকল উঠি অহা যুৱক এইসকল কংবু হৈ যাব কাৰণ এনেকুৱা আদৰ্শ দেখিলে মানুহ নিশ্চয় বিপথে পৰিচালিত হয় সেইকাৰণে আমি প্ৰশাসনক অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু যিটো সময়ত সকলোৱে জানে এটা কবিতা লিখাৰ কাৰণে যদি এগৰাকী মহিলাক জেল হাজতলৈ প্ৰেৰণ কৰিব পাৰে তেনে ক্ষেত্ৰত এনেকুৱা 40,000 টকা ডিমাণ্ড দিয়া কেছটো কিন্তু গাপ মাৰি থ'লে নহ'ব থানাই আমি টাইপাৰ তৰফৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ যদি 12 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি মৰাণ বন্ধৰ লেখীয়া কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য তাৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব গৃহ বিভাগ হ'ব আৰু প্ৰশাসন হ'ব ধন্যবাদ অতি দুখৰ বিষয় যে আচলতে কোনে এইটো ধন দাবী কৰিছে এইটো স্পষ্ট হোৱা নাই আৰু আমি আচলতে এইটো কথাত লৈ আমি আচলতে দুখ পাইছোঁ যে বিভিন্ন টায়াৰ হোম সংগঠনবিলাকে ইতিমধ্যে প্ৰশাসনৰ ওচৰলৈ গৈছে আৰু আমিও এইখিনি ক্ষেত্ৰত প্ৰশাসনৰ ওচৰলৈ যাম যে টায়াৰ হোম বুলি কৈছে আচলতে এই টায়াৰ হোমে কোনটো সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰিছে ইতিমধ্যে আমি গম পোৱা নাই আমাৰো যিসকল সদস্য আছে তেখেতলোকৰ লগত আমি আলোচনা কৰিছোঁ বিভিন্ন আমাৰ মৰাণৰ যিবিলাক টায়াৰ হোম জনগোষ্ঠী যিবিলাক সংগঠন আছে তেখেতলোকৰ লগত আমি যোগাযোগ কৰিছোঁ কিন্তু কোনো এটা সংগঠনৰ আমাৰ যোগসূত্ৰত থকা তেনেধৰণৰ কোনো সদস্য বুলি আমি জানিব পৰা নাই গতিকে আমি এটা দাবী জনাইছোঁ প্ৰশাসনৰ ওচৰত তেখেতলোকে এই যিসকলে ধন দাবী কৰিছে আৰু ইতিমধ্যে এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে
গতিকে এইখিনি বিষয়ত যিসকল জড়িত আছে, যিসকলে এনেধৰণৰ অপকৰ্মত জড়িত হৈছে, তেখেতলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা কথা এইখিনিতে আৰু এটা ভাবুকি প্ৰদান কৰিছে তেখেতলোকে, যে সাংবাদিকৰ কথা কৈছে, প্ৰশাসনৰ কথা কৈছে। গতিকে এইখিনি ক্ষেত্ৰত এনেধৰণে যদি তেখেতলোকে যদি আৰু যদি তেনেধৰণৰ যদি ঘটনা ঘটাই আছে, এইখিনি ক্ষেত্ৰত আচলতে ৰাইজে অৱগত নহয়। আৰু ৰাইজেও আচলতে অৱগত নোহোৱাৰ লগে লগে সাংবাদিকসকলক বা প্ৰশাসনক বা অন্যান্য যিবিলাক দল সংগঠন নিষ্ঠা সহকাৰে কাম কৰি আছে, তেখেতলোককো আচলতে সন্দেহৰ চকুৰে চাব। গতিকে আমি ভাবিছোঁ যে প্ৰশাসনে এটা উচিত বিচাৰ কৰিব লাগে, আৰু যিসকলে এই ধন দাবী তথা লালিগুড়ৰ যি তেখেতলোকে গাড়ী ৰখাইছিলে, এই অপকৰ্মত জড়িত হৈ থকা যিসকল ব্যক্তি আছে, তেখেতলোকক অনুসন্ধান কৰি তেখেতলোকক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে আমিও প্ৰশাসনৰ ওচৰলৈ ইতিমধ্যে আমি গৈছোঁ, আৰু ইয়াৰ আলোচনা আমি কৰিছোঁ অচিৰ লগতো। গতিকে আমিও পৰৱৰ্তী সময়ত আমাৰ তৰফৰ পৰা আমি এইটো দাবী জনাম, আমি এজাহাৰ দাখিল কৰিম। আৰু অসমীয়া যুৱ মঞ্চৰ সেই কল ৰেকৰ্ডিংটোত আমি নাম স্পষ্টকৈ শুনিছোঁ, আৰু অসমীয়া যুৱ মঞ্চই যদি তেখেতলোকে এনেধৰণৰ পদক্ষেপ লৈছে, আমি আদৰণি জনাইছোঁ। আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পৰা নিশ্চিতভাৱে এই অপকৰ্মত জড়িত হৈ থকা যিসকল ব্যক্তি আছে, তেখেতলোকৰ ওপৰত শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ পিনৰ পৰা আমি আইনগত ব্যৱস্থা হাতত ল'ব আমি ল'ম।